সফলতা কেনেকৈ পাব পাৰি বা কোনটো পথেৰে গ'লে সফল হ'ব পাৰি এই বিষয়ে স্বামী বিবেকানন্দই কোৱা এষাৰ কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ মন গ'ল। সফল হোৱাৰ বাবে স্বামী বিবেকানন্দই কেৱল এটা ধাৰণা বা চিন্তাৰ ওপৰত ফ'কাছ কৰিবলৈ কৈছিল। ফ'কাছ অন ওৱান। এই প্ৰসংগত স্বামী বিবেকানন্দই কৈছিল, টেক আপ one idea, make that one idea your life, think of it, dream of it, live on that idea. Let the brain, muscles, nerves, every part of your body be full of that idea and just leave every other idea alone. This is the way to success. অৰ্থাৎ সফল হ'বলৈ হ'লে আপুনি যিকোনো এটা ধাৰণা বা আইডিয়া লওক। এই ধাৰণা বা আইডিয়াটোক আপোনাৰ জীৱন হিচাপে গঢ়ি তোলক। ধাৰণাটোৰ বিষয়ে ভাবক, ইয়াক লৈ সপোন দেখক আৰু সেই ধাৰণাৰ ওপৰত আপুনি জীয়াই থাকক। আপোনাৰ মগজু, পেশী, স্নায়ু, শৰীৰৰ প্ৰতিটো অংশই সেই ধাৰণাৰে ভৰি থাকিব দিয়ক। বাকী সকলো ধাৰণা কিছু পৰিমাণে অকলশৰীয়াকৈ এৰি দিয়ক। দেখিব সেইটোৱেই সফলতাৰ পথ।